19 চনত প্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত মোৰ ককা মোৰ পিতৃয়ে ৪ৰ্থ সংস্কৰণলৈকে সম্পাদনা কৰি উলিয়াইছিল আৰু মই সেই হেমকোষত যাতে দৃষ্টিহীনসকলেও এই হেমকোষৰ শব্দৰে তেওঁলোককো যাতে পোহৰাব পাৰোঁ সেইবাবে মই ব্ৰেইল সংস্কৰণৰ কাম হাতত লৈছোঁ আৰু যদিও সেই কাম অত্যন্ত প্ৰত্যাহ্বানমূলক আছিলে কষ্টকৰ আছিলে তথাপিও আমি পিছ হুকা নাছিলোঁ আৰু আমাৰ এটা টিমে অহৰহ এই কামটোৰ লগত জড়িত হৈ আছে আপোনালোক আচৰিত হ'ব যে হেমকোষৰ ১৪০০ পৃষ্ঠাৰ হেমকোষখন যেতিয়া আমি ব্ৰেইল লিপিত প্ৰকাশ কৰিছিলোঁ তেতিয়া ইয়াৰ পৃষ্ঠা হৈ গৈছিল ১০,২৭৯ পৃষ্ঠা ১৪০০ পৃষ্ঠাৰ কিতাপখন ১০,২৭৯ পৃষ্ঠা হৈছে আৰু ১০,২৭৯ পৃষ্ঠাৰ এই ব্ৰেইল হেমকোষখন আমি ২৭টা ভলিউমৰ মাজেৰে এইটো প্ৰকাশ কৰিব লগা হৈছে আৰু এই ২৭টা ভলিউম যদি এটা ভলিউমৰ ওপৰত এটা ভলিউম আপোনালোকে থৈ যায় তেতিয়াহ'লে এই ব্ৰেইল অভিধানখনৰ উচ্চতা হৈ যায় ৯ ফুট আৰু ইয়াৰ ৱেইট হয় 83 কেজি আৰু এই বাইলেংগুৱেল এই ডিক্সনেৰীখন ব্ৰেইল ডিক্সনেৰীখনে পৰৱৰ্তী সময়ত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডে স্বীকৃতি প্ৰদান কৰে যে দ্য লাৰ্জেষ্ট bilingual braille dictionary in the world. আজি আমাৰ মাজত উপস্থিত আছে আমাৰ বহুত প্ৰাক্তন ছাত্ৰ আমাক শিক্ষাদান কৰা প্ৰাক্তন শিক্ষাগুৰুসকল আপোনালোকৰ আশীৰ্বাদতে আজি আমি যি জ্ঞান আহৰণ কৰিলোঁ সেই জ্ঞানখিনিকে সম্বল কৰি আমি জীৱনৰ বাটত আগবাঢ়িছোঁ আৰু আগবাঢ়ি কিছু কাম অসম তথা ৰাজ্যখনৰ জাতিটো তথা ভাষাটোৰ বাবে কৰি যোৱাৰ এটা মন লৈ আগবাঢ়িছোঁ আৰু সেইবাবে আপোনালোকে জানে যে আমি ৩জন ভাষাবিদক লগত লৈ হেমকোষৰ পঞ্চদশ সংস্কৰণ অলপতে আমি প্ৰকাশ কৰিছোঁ আৰু এই পঞ্চদশ সংস্কৰণত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় ভাষাৰ উপৰিও প্ৰায় ৩,৬০০ শব্দ তাত সন্নিৱিষ্ট হৈছে যেতিয়া ব্ৰেইলৰ কাম আমি কৰি হেমকোষ সম্পূৰ্ণ কৰি পেলাই কৰিছিলোঁ তেতিয়া এই ব্ৰেইলখন আমি অসমৰ বিভিন্ন দৃষ্টিহীন সকলৰ স্কুলবিলাকত তাৰমানে যিখন আমি অন্ধ বিদ্যালয় বুলি কওঁ আৰু সেইকেইখন ইউনিভাৰ্চিটিত যিকেইখন ইউনিভাৰ্চিটিত দৃষ্টিহীনসকলৰ বাবে পাঠদানৰ ব্যৱস্থা আছে এই সকলোকে আমি ফ্ৰী অফ কষ্ট এই হেমকোষখন আমি তেখেতসকলক দিছোঁ আৰু পৰৱৰ্তী সময়ত দেখিছোঁ যে ব্ৰেইলৰ অসমীয়া ভাষা ব্ৰেইলত ব্যাকৰণ নাই গতিকে আমি হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণসমূহ আমি ব্ৰেইল লিপিলৈ ৰূপান্তৰিত কৰি 2টা ভলিউমত প্ৰকাশ হৈছে সেইখনো আমি তেখেতসকলক ফ্ৰী ডিষ্ট্ৰিবিউট অলৰেডি কৰি দিছোঁ মই আজি ইয়াত উপস্থিত হৈ বিশেষকৈ আমাৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সন্মিলনৰ বিষয়ববীয়াসকলে আয়োজন কৰা আমাৰ অতি শ্ৰদ্ধা ভাষাবিদ বিশিষ্ট ভাষাবিদ গৱেষক আমাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ভগৱান চন্দ্ৰ মৰল
আৰু বিশিষ্ট কবি আমাৰ প্ৰাগজ্যোতিষ কলেজৰে প্ৰাক্তন অধ্যাপক সুশীল শৰ্মাদেৱৰ সোঁৱৰণত যি এখন গ্ৰন্থ প্ৰদৰ্শনী ইয়াত আয়োজন কৰা হৈছে, এইটো অতি অসমীয়া ভাষা বা অসমীয়া সাহিত্যৰ কাৰণে অতি ইতিবাচক দিশ। আৰু এই প্ৰদৰ্শনীয়ে আমাৰ নৱপ্ৰজন্ম অসমীয়া ভাষা অসমীয়া সাহিত্যৰ প্ৰতি এটা আকৃষ্ট প্ৰদান কৰিব। আজি আমি এইখন মঞ্চত থিয় হৈ মই এজন বিশেষ ব্যক্তিৰ নাম ল'ব খুজিছোঁ, যিহেতু গ্ৰন্থ প্ৰকাশনৰ কথা আহিছে। সেইগৰাকী ব্যক্তি হৈছে বিশিষ্ট সাংবাদিক সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া। তেখেতৰ নেতৃত্বতেই 1984 চনত প্ৰথমখন গ্ৰন্থমেলা ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আজস্মিলত প্ৰথমখন গ্ৰন্থমেলাৰ আয়োজন হৈছিল। পৰৱৰ্তী সময়ত তেখেতৰ নেতৃত্বত এই প্ৰকাশন পৰিষদে প্ৰতি বছৰে গ্ৰন্থমেলাৰ আয়োজন কৰিছে। এটা সময়ত এই গ্ৰন্থমেলা গুৱাহাটী কেন্দ্ৰিক আছিল, কিন্তু এতিয়া আপোনালোকে দেখিব এই গ্ৰন্থমেলাই অসমৰ চুকে কোণে বিয়পি গৈছে। আৰু এইটোৱে হৈছে অসমীয়া ভাষা সাহিত্যৰ এটা ইতিবাচক দিশ। নৱপ্ৰজন্মই সেই গ্ৰন্থমেলাত অসমীয়া কিতাপৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছে, আৰু এইটোৱে আমাৰ ভাষাটোক অসমীয়া সাহিত্য অতি শক্তিশালী কৰি তুলিব বুলি মোৰ বিশ্বাস। ইয়াত আজি উপস্থিত হৈ মই দুখনকৈ কবিতা পুথি উন্মোচন কৰিছোঁ। এখন চন্দন কুমাৰ সুভাষেৰে ডেইজীৰাণী দেৱী, আৰু এখন প্ৰয়াস অপূৰ্ব আছে। আৰু দুয়োগৰাকী লেখক লেখিকালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ এই কবিতা পুথিয়ে এটি সুন্দৰ